Hello guys, good afternoon. আৰু এতিয়া এওঁৰ মই যাব ওলাইছে এটা ঠাইত ক'ত যাওঁ আপোনালোকে থাকক ব্লগত দেখা পাব। আৰু এতিয়া 3টা বাজিলেই অলপ দেৰিয়ে হ'ল মাহত গৈছে। এতিয়া চাওঁ এতিয়া গৈ পেলাই তাৰপিছত এইটো অফ কৰি দিছোঁ নহ'লে কি এতিয়া মাহত গৈছে অলৰেডি। আমি গৈ আছোঁ ক'ত যাম পিছত গম পাব। চাই থাকক মোৰ লগত, ব্লগটো চালেহে গম পাব আৰু আধাতে চাই থ'লে আকৌ সেয়াই অ'কে। কিবা এটা খাব মন গৈছিলে সেইকাৰণে সোনকালে এটা লৈ ল'লোঁ আৰু ইয়াত গাড়ীত বহিলোঁ। আৰু মেইন জেমটোৰ পৰা ওলাই পেলাই এতিয়া খালী ৰাস্তা পাইছোঁ, এয়া গৈ আছোঁ আমি। আৰু এয়া হৈছে উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী মন্দিৰৰ এইখিনি ওচৰতে বজাৰবিলাক বহে নহয়। আৰু সদায় এইকেইদিন এতিয়াতো ঠাণ্ডা দিনৰ বজাৰ, খুব ধুনীয়া বজাৰ চাৰিওফালে। আৰু মই বজাৰ দেখিলে থাকিব নোৱাৰোঁ একচুৱেলি, সেইকাৰণে ইফাল সিফাল চাৰিওফালে ফ্ৰেছ মানে চব্জিবিলাক দেখিলে কিবা যেন চবখিনি একেলগে লওঁ এনেকুৱা লাগি থাকে একদম সেয়াই। আৰু সৰু ভণ্টিহঁতৰ যিটো উত্তৰ গুৱাহাটীত ঘৰ একদম মন্দিৰৰ ওচৰতে, দীৰ্ঘেশ্বৰী মন্দিৰৰ ওচৰতে। আৰু এয়া চাওকচোন পিকনিক পাৰ্টি সাংঘাতিক, চাৰিওফালে পিকনিকৰ। এয়া মই চাউণ্ডটো দিব নোৱাৰোঁ বেছি, চাৰিওফালে গান চলি আছে সেইকাৰণে সাংঘাতিক হুলস্থুল পিকনিক পাৰ্টি। আৰু এই জাষ্ট ভণ্টিহঁতৰ ঘৰত আহি পালোঁ, আহি পেলাই একদম খোৱাত বহি গৈছোঁ। ফুলকবি আলু ভাজি, মুড়ি ঘণ্ট, মাছৰ টেঙা, বহুত কিবাকিবি বনাইছে, তাৰপিছত চালাড আছে আৰু খুব টেষ্টি লাগিছে খাই। একদম ভোকত আহিছোঁ নহয়, 4টা বাজি গৈছে। আৰু ইফালে একচুৱেলি ডাঙৰ বাইদেউহঁতে চব মানে সকলোখিনি মানে ডাঙৰ বাইদেউ, ভিনদেউ আৰু জুহি আহি পাইছে ইয়াতে। জুহি যিহেতু এই ভণ্টিহঁতৰ এই ঘৰটোত অহা নাই সেইকাৰণে তাই আহিব বুলি, আৰু তাই অহাকালি যাব সেইকাৰণে আমি সকলোৱে মিলি পেলাই আহিছোঁ আৰু ইয়াত। আৰু ইয়া ভণ্টিহঁতৰ তাত আহিলোঁ, ইমান ভাল লাগিছে। অকণমান আহিয়ে একদম ভোক লাগিছে, ভাত চাত খাই ল'লোঁ। তাৰপাছত এয়া তাইৰ ঘৰৰ ফটো ফুল চুলবিলাক হৈছে দেখুৱাই আছোঁ ধুনীয়াকৈ। আৰু ঠাণ্ডা আছে আজি অকণমান, সিমান বহুত বেছি নাই, আছে অলপ অলপ, এই দুদিনতকৈ অলপ কম। এয়া অলপ পিছত পৰিব যেন লাগিছে আৰু ঠাণ্ডাটো। আৰু তাইৰ ঘৰৰ খেতি এয়া এইবাৰ এইবিলাক লাই শাক আৰু কিবা কিবি লগাইছে। একচুৱেলি ইয়াতে অকণমান পানী আহে, পিছফালে নদী আছে সেইকাৰণে অকণমান কেঞ্চাই হৈ আছে আৰু অকণমান দেৰি হৈছে লগাওঁতে। এইফালে লাও লগাইছে, লাওবিলাক আহিছে। তাৰপিছত আকৌ ফুলকবি, বন্ধাকবি সকলোখিনি লগাইছে। কিবা কিবি লগাইছে তাইৰ বাগানত কাঞ্চাই, আৰু অকণ পানী থাকে সেইকাৰণে নোৱাৰে বুলি কৈছে। আৰু এতিয়া ইভিনিং সময়ৰ চাহ আড্ডা, পম্পী কিবা কিবি বনাইছে, ডাঙৰ বাইদেউহঁতে লৈ আহিছে আৰু তাই কেক বনাইছে, চকলেট কেক। তাৰপিছত এটা খাই আছোঁ আৰু একদম হাঁহি ফূৰ্তিকৈ খুব ভাল লাগিছে। কিবা কিবি উলিয়াই দি আছে, খাই আছোঁ এনেকৈ। তোমাক দিয়া নাই, বেয়া মিঠা আছে, মিঠা নাখায়। মেৰিগোল্ডে খাইছেগৈ, মেৰিগোল্ড চেৰিগোল্ডে মিঠা। অঁ চব ঐ
আৰু এয়া হৈছে সৰু ভণ্টিহঁতৰ ঘৰটোৰ ৰাতিৰ ভিউটো বাহিৰৰখিনি আৰু ইমান যে ধুনীয়া লাগে নহয় খুব ভাল লাগে একচুৱেলি পৰিৱেশটো ইমান শান্ত নিৰিবিলি আৰু ৰাতি হ'লে একদম ইমান একো নাই গাড়ীৰ চাউণ্ড সেনেকৈ একো নাই খুব ভাল লাগে আৰু ফুলখিনি চাওকচোন আৰু ইয়াতে একদম বাগানৰ ঘৰবিলাক যেনেকুৱা আৰু গাৰ্ডেনৰ টি গাৰ্ডেনৰ ঠিক সেনেকুৱা এটা ফিল হয় আৰু এয়া লাইটবিলাক খুব ধুনীয়াকৈ এনেকৈ লাইটবিলাক জ্বলি থাকে ৰাতি হ'লে ভাল লাগে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ইয়াতে আহিলে খুব ভাল লাগে মনটো আৰু পম্পীহঁতে এই ডগীটো বস্কো ইমান মৰম লাগে কি হৈছে মই বহি আছোঁ মোৰ ওচৰত আহি পেলাই আচলতে ঠাণ্ডা যে লাগে আহি পেলাই একদম গাটো লগাই লগাই সি মানে শুই থাকে আৰু তাকে ভাল লাগি আছে তাৰ লগতে কথা পাতি আছোঁ একদম ঘূৰি 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 ইমান টোপনি আৰু যি নাকৰ চাউণ্ড তাৰ একদম বহুত মৰম লগা আৰু এয়া মই বহি আছোঁ লগত যিমানবাৰ বহু সেইবাৰ আহে ঐ জোনটো কি ধুনীয়া ন একদম কাষৰ জোনটো কি ধুনীয়া এটা কাচি জোন নেকি কাচি জোন এনেই আৰু ন বাই বাই কান্দু বাই বাই সাই ৰাম সাই ৰাম সাই ৰাম সাই ৰাম কাঞ্চা মাতটো দে কাঞ্চা আহো দে আৰু এই দূৰৰ যে লাইটবিলাক দেখিছে এয়া হৈছে গুৱাহাটীৰ লাইট আমি এনেকৈ উত্তৰ গুৱাহাটীত গ'লে এনেকৈ আহিলে সদায় এইটো নদীৰ পাৰৰ ৰাস্তাদি ওলাই যাওঁ তেতিয়াহ'লে গুৱাহাটীৰ এই লাইটখিনি দূৰৰ পৰা দেখিবলৈ পায় খুব ধুনীয়া আৰু এতিয়া এয়া শৰাইঘাট ব্ৰিজ পালোৱে আহি পালোঁ আৰু ভাল লাগিল আজিৰ দিনটো আচলতে পম্পীয়ে বহুত কিবা কিবি আকৌ জুই ধৰিব সকলোৱে মিলি পেলাই এনেকৈ বহাৰ কি কৰিছিলে তাৰপিছত তাই তন্দুৰী কৰিব কিবা কিবি বহুত কিবা চিকেন মেৰিনেট কৰি থৈছে কিন্তু আমাৰ মানে একচুৱেলি বহুত ৰাতি হৈ যাব সেইকাৰণে আমি ওলাই আহিলোঁ আৰু ঘৰত আকৌ নিবিৰ অকলে আছে অকলে মানে একচুৱেলি তাৰ খোৱা চোৱাবিলাক আকৌ বনাব আছে ৰিম্ব আছে সেইকাৰণে ওলাই আহিলোঁ এওঁ আৰু মই আৰু গুৱাহাটী আহি পোৱা মানে একদম জেম সাংঘাতিক তাকে এওঁ আৰু মই কথা পাতি আহি আছোঁ আৰু এইবাৰ 31ৰ পিছৰ পৰা আমি ফেমিলিৰ মাজতে কিবা নহ'লে কিবা এটা হৈ আছে ভালো লাগিছে আৰু মইতো ভালেই পাওঁ অকণমান ওলাই আহিলে এনেও মনটো ভাল লাগে আৰু আমাৰ ইয়াৰে যিটো কাৰ্নিভেল আহিছে কাৰ্নিভেলৰ আমি এদিন গৈছিলোঁ চাওঁ নেক্সট টাইম আকৌ আৰু এদিন যাবলৈ চেষ্টা কৰিম তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আচল মেইন য'ত এইবিলাক এইটো দেখিছেনে ক'লা ক'লা দেখুৱাই আছোঁ অকণমান পেৰাশ্বুট সেইবিলাকৰ এইখিনি এইটো ছাইডত অহাই নাই মানে আমি তাকে এওঁক কৈছোঁ আৰু এইটো ছাইড আমি নাহিলোৱে আছে বহুত দিনলৈ আহিম এদিন তাকে ভাবিছোঁ আৰু চাওঁচোন কেতিয়া আহিব পাৰোঁ আৰু তাৰপিছতে অকণমান বজাৰ ল'বলগীয়া আছিল পটাপট কেইটামান বজাৰ লৈ লৈছোঁ কাৰণ ৰাতি হ'লে 8:30 হৈ গ'ল আকৌ ঘৰত গৈ পেলাই খোৱা বনাব লাগিব সেইকাৰণে আৰু বেছি সময় লোৱা নাই পটাপট বজাৰখিনি কৰি লওঁ কৰি লৈ পেলাই ঘৰত গৈ পেলাই দেখুৱাই আছোঁ আপোনালোকক ধুনু ৰিম বাবা আইছো ও মুজান আই পাইছো তো ও কান্দি দিয়া আৰু এবাৰ ও কৰি দিয়া ও বেয়া পাইছা আইছো আৰু গোটেই দিনটো মিলি পেলাই আজি এয়া এইমাত্ৰ আহি পালোঁ আৰু এতিয়া ৰিম্বৰ হুলস্থুলটো চাবচোন কেনেকুৱা কৰে একদম হুলস্থুল লাগি যাব মই দেখুৱাই আছোঁ ৰ'বা 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 বাহিৰৰ পৰা আহিলে যিটো কৰে আৰু হেল্ল' ৰ'বা 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 এইটো বন্ধ কৰি লওঁ
ডিম আমার জান ও তুমি কাৰ গুণ পাইছা তুমি কাৰ গুণ পাইছা এইটো কোৱা মোক কোৱা হ'ব 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 কাৰ গুণ পাইছা হ'ব হ'ব মামা চলি 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 সি মানে ব্ৰঞ্জৰ গুণ পাইছে আৰু একদম হুলস্থুল কৰি আছে তাকে আৰু যদি ব্লগটো ভাল লাগি থাকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব ওকে বাই বাই